চাকৰিত যোগদান কৰা মাত্ৰ 2 বছৰহে হৈছিল। আজি মাতৃৰ বুকু উকা কৰি গুচি গ'ল একমাত্ৰ পুত্ৰ। ঘৰখনত অবৰ্ণনীয় পৰিৱেশ। হাঁহি হাঁহি ঘৰৰ পৰা ওলাই যোৱা ল'ৰাটো উভতি আহিল কফিনত। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল মিণ্টু ৰয়। 2022 চনত অসম আৰক্ষীত যোগদান কৰিছিল যুৱকজনে। লোকসভা নিৰ্বাচনৰ বাবে বিলাসীপাৰাৰ মিণ্টু ৰয় গৈছিল বিহাৰলৈ। কিন্তু 2জন সতীৰ্থৰ সৈতে বিহাৰৰ গংগা নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে মিণ্টু। অৱশেষত বুধবাৰে উদ্ধাৰ কৰা হ'ল মিণ্টুৰ মৃতদেহ। একমাত্ৰ সন্তানৰ মৃতদেহটো ঘৰত আহি পোৱাৰ পিছতেই চাৰিওফালে কেৱল কান্দোনৰ ৰোল উঠিছে। পুত্ৰক হেৰুৱাই ভাগি পৰিছে পিতৃ। জোৱানজনক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে উপস্থিত হয় গাঁওবাসীও। অসম আৰক্ষীয়ে সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা নিবেদন কৰে জোৱানজনক। অসম আৰক্ষীৰ প্ৰথম অসম আৰক্ষী বাহিনী কৰ্মৰত এই গাঁৱৰে মিণ্টু ৰয়। তেওঁ অসম আৰক্ষী বাহিনীৰ প্ৰথম অসম আৰক্ষী বাহিনী নাজিৰাত কৰ্মৰত আছিল। তাৰ পৰা নিৰ্বাচনী কৰ্তব্যৰ বাবে বিহাৰত গৈছিল। বিহাৰত এটা পৰ্যায়ত কৰ্তব্য সম্পাদন কৰি আন এটা পৰ্যায়ত কৰ্তব্য সম্পাদন কৰিবলৈ যাওঁতে যিটো ঠাইত আছিল তাৰ পৰা ওচৰতে গংগা নৈ আছিল। তেওঁলোকে 3জনে গা ধুব গৈছিল। এই 3জনে গা ধুব যাওঁতে 3জনে তাত গংগা খুব দ, মানে প্ৰায় 20 ফুটমান দ আছিল। গতিকে 3জনে উঠি গ'ল। ভাগ্যে ওচৰ চুবুৰীয়া কিছুমান নাৱৰীয়া আছিল। তেওঁলোকে 2টা ল'ৰাক উদ্ধাৰ কৰিলে। এজন নিপন নাথ, সেই একেলগৰে তেওঁলোক, আৰু নয়ন হাজৰিকা সেই 2জন বাচিলে। এওঁতো বহুত একদম তললৈকে গুচি গ'ল, বহুত দেৰিলৈকে পোৱা নাছিল। আমাৰ অসম পুলিচৰ হেডকোৱাৰ্টাৰৰ পৰা আমাৰ সেই বাহিনীৰ অধিনায়ক তেওঁলোকে, আমি সকলোৱে, তাতে এজন কমাণ্ডেণ্ট আছে লগতে গৈছিল। তেওঁৰ লগত যোগাযোগ কৰি, বিহাৰ পুলিচৰ লগত যোগাযোগ কৰি বহু সময়ৰ পাছত এওঁৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। এই অঞ্চলৰ বাবে আৰু বিশেষকৈ অসম আৰক্ষীৰ বাবে খুবেই দুখৰ খবৰ, পৰিতাপৰ বিষয়। গতিকে আমি চেষ্টা কৰিম এই পৰিয়ালটো, নিথৰুৱা পৰিয়ালটো যাতে যিখিনি তেওঁলোকৰ পাবলগীয়া, গোটেই জীৱনটোতো যিখিনিলৈকে মাত্ৰ 2 বছৰে হৈছে চাকৰি, বাকী গোটেই জীৱনটো বাকী আছেই। গতিকে সেইখিনি দৰমহা তেখেতৰ মানে মৃতকৰ মাকে পাব। মাকক নমিনি দি থৈছে। মাতৃৰ ওচৰলৈ ঘূৰি আহিম বুলি কৈ আৰু কোনোদিন নহাৰ বাটেৰে গুচি গ'ল মিণ্টু ৰয়। বিলাসীপাৰাৰ পৰা আব্দুল চালামৰ ৰিপৰ্ট, টাইম 8।